নিৰ্বাচন খেলিব আৰু আপোনালোকৰ কি হ'ব বিপিএল দলে কেনেদৰে আগবাঢ়ি যাব এইবাৰ দল ৰাজনৈতিক দল ইলেকশ্যন খেলিবৰ কাৰণে ওলাই আহে কোনোবা এলায়েন্সত আহিলে আহি গ'ল আমিও চেষ্টা কৰিম কিন্তু এলায়েন্সত নাহিলেও অকলে খেলিব লাগিব অকলে খেলিবৰ কাৰণে আমি দুয়োটা ধৰণৰ প্ৰস্তুতি চলাব লাগে এতিয়াও আশাবাদী কিন্তু এতিয়া কথাটো হৈছে কি বিজেপিৰ লগত আমাৰ এলায়েন্স 2026 চনলৈকে তো তাত আমি যিকোনো ধৰণৰ বুজাবুজি যাব পাৰোঁ এই থ্ৰী পল এলায়েন্স ফ'ৰ্থ পল এলায়েন্স যিটো এটা আনুষ্ঠানিকতা বিটিচি নিৰ্বাচনত বুজাবুজি আমাৰ সদায়ে থাকিব কাৰণ চৰকাৰ আমি চলামেই আমি চৰকাৰ চলামেই UPPLৰ নেতৃত্বত চৰকাৰ চলিব আৰু ইয়াত আমাৰ বিজেপিৰ লগত যিটো এলায়েন্স 26 চনলৈকে অটুট আছে আৰু আমি প্ৰি পল এলায়েন্স কিবা কাৰণত যদিও নহয় ভিতৰত আমি হয়তো বা ফিল্ডবিলাক ছাৰ্ভে কৰি চাম অকলে যোৱাত আমাৰ বেছি ভাল হৈ আছে আমি যাম তাৰ কাৰণে আমি প্ৰস্তুত বিটিচি নিৰ্বাচনতো এলায়েন্স থাকিব নেকি বিজেপিৰ লগত এইটোকে কৈ আছোঁ মই এইটো অকলে খেলিব পাৰে বা এলায়েন্সতো যাব পাৰে অকলে খেলিলেও আমি প্ৰস্তুত কিন্তু অকলে খেলিলেও বিজেপি আৰু UPPLৰে যৌথ চৰকাৰ হ'ব কাউন্সিলত কিন্তু হাগ্ৰামা মহিলাৰী এটা কথা কৈছে যে UPPLে অকলে নিৰ্বাচন খেলাৰ সাহস নাই হাগ্ৰামা মহিলাৰে সেইটো সাহস আছে কিন্তু UPPL দলৰ নাই হাগ্ৰামা মহিলাই অকলশৰীয়া হৈ গৈছে অকলে ইলেকশ্যন নেখেলিলে কাৰ লগত খেলিব তাৰ লগততো কোনেও যোগদান নকৰে সি অকলশৰীয়া হোৱা মানুহটো অকলশৰীয়া যাবই লাগিব কোনো মানুহ সহযোগী নাপায় নহয় এই নৱশৰণীয়াক লগত লৈছে ইণ্টাৰেষ্টিংলি নৱশৰণীয়া হাগ্ৰামাৰ বিৰুদ্ধে আন্দোলন কৰিয়ে নৱশৰণীয়া হৈছিলে অৱৰোহ হৈছিলে এই নৱশৰণীয়া এতিয়া হাগ্ৰামা বন্ধ হ'ব খুজিছে এইটো মানুহ বুজাৰ কোনো অসুবিধা নাই হাগ্ৰামা এতিয়া অকলশৰীয়া তাৰ কোনো বিকল্পও নাই অকলশৰীয়া যাব লাগিব এই নিৰ্বাচনত হয়তোবা হাগ্ৰামা মহিলাৰী নিজৰ দমত নিজৰ চিন্তা পৰিকল্পনা অনুসাৰে নিৰ্বাচন খেলিব নোৱাৰিব এই কাৰোবাৰ ইচাৰাত ইলেকশ্যন খেলিব লাগিব UPPLে চৰকাৰ গঠন কৰিব পাৰিব এইটো ফাক্কা UPPLৰ নেতৃত্বত UPPL বিজেপি যৌথভাৱে চৰকাৰ গঠন কৰিব